নমস্কাৰ। মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আৰু যোৱাকালি এটা নিউজ চাৰ্কুলেট হৈ আছে বিভিন্ন নিউজ চেনেলত। মই নিউজ চেনেলসমূহৰ নাম বাৰু নকওঁ, কিন্তু আপোনালোকে স্ক্ৰীণত দেখা পাইছে বিগ ব্ৰেকিং নিউজ। সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে শিক্ষকসকলৰ দৰমহাক লৈ এটা গুৰুত্বপূৰ্ণ মতামত প্ৰকাশ কৰে। ৰায়দান নহয়, সঠিক তেখেতসকলে এটা ছাজেশ্যন দিয়ে, উপদেশ দিয়ে গভৰ্ণমেণ্টক। এতিয়া কথাটো হ'ল এনেকুৱা যে শিক্ষকক কম দৰমহা দি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু পাঠ কৰোৱাটো অৰ্থহীন। এতিয়া কথাটো এই যিটো আপোনালোকে স্ক্ৰীনশ্বট দেখিছে, ইয়াতে হয়তো বহুতে কমেণ্ট কৰিব পাৰে, বা মই দেখা পাইছোঁ বিভিন্ন নিউজ চেনেলত দেখাই আছে যে আৰু কিমান চেলাৰি দিব লাগে, বহুত পায়, তেনেকুৱা কৈছে, বা ইমান কিয় বঢ়াব লাগে। আচলতে ঠিক তেনেকুৱা নহয়। কথাটো হৈছে যে একে ডিউটি বা একে কৰ্মৰ বাবদ কিছু শিক্ষকে, যিসকল ৰেগুলাৰ শিক্ষক, তেখেতসকলৰ নিজৰ প্ৰাপ্য পাইছে, সঠিক হাৰত তেখেতসকলে দৰমহা পাই আছে। কিন্তু যিসকল শিক্ষক কণ্ট্ৰেকচুৱেল বেচিছ, বা যিসকলক ধৰক আমাৰ যেনেকৈ ধৰক আপোনালোকে প্ৰভিঞ্চিয়েলাইজ হোৱাৰ পিছত যিসকল টিউটৰ শিক্ষক আছে, কাৰণ তেখেতসকলৰ শিক্ষক, তেখেতসকলৰো কোৱালিফিকেশ্যন আছে, কিন্তু নতুন কিছুমান নিয়ম অনুযায়ী কাৰোবাৰ ধৰক বৃত্তিমূলক শিক্ষা BEd নাই বা যিকোনো, কিন্তু আগতে ধৰক তেখেতসকলে যি সময়ত কাম কৰি আছিল, যি সময়ত তেখেতসকলে এপইণ্টমেণ্ট পাইছে, ৰাইজে তেখেতসকলক এপইণ্টমেণ্ট দিছে, যিহেতু ৰাইজৰ অনুষ্ঠান, কিন্তু সেই সময়ত ক্ৰাইটেৰিয়া এইবিলাক নাছিলে। গতিকে তেনে ক্ষেত্ৰত চৰকাৰে নিয়মবিলাক বান্ধি দিছে, আৰু সেই শিক্ষকসকলে অতি কম দৰমহাত ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আছে। কিন্তু লগৰ একে শিক্ষক ধৰক এটা ডিগ্ৰী আছে, বৃত্তিমূলক ডিগ্ৰী এক্সট্ৰাকৈ আছে, তাৰ বিনিময়ত তেখেতসকলে সম্পূৰ্ণ দৰমহা পাইছে। গতিকে এইটো এটা আমি যিটো কওঁ সমানতা, ঠিক তেনেকুৱা হোৱা নাই, কাৰণ কামৰ সমমৰ্যাদা তেখেতসকলে পোৱা নাই। ঠিক তেনেকৈ কলেজৰ অধ্যাপকৰ ক্ষেত্ৰতো কণ্ট্ৰেকচুৱেল যিসকল আছে অধ্যাপক, তেখেতসকলক ধৰক লামচাম কিবা এটা এমাউণ্ট দিয়ে, যিটো খুব কম হয় যদি আমি কলেজ লেভেলত যদি ধৰা যায়। গতিকে তেখেতসকলৰ এই যিটো সমস্যা, বা তেখেতসকলৰ যিটো কম মাননি পায়, ইয়াৰ কাৰণে এখন পিটিশ্যন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত, আৰু উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰতে গুৰুত্বপূৰ্ণ এটা মতামত আগবঢ়ায় যে শিক্ষকক কম দৰমহা দি গুৰু ব্ৰহ্মা গুৰু বিষ্ণু পাঠ কৰোৱাটো অৰ্থহীন বুলি চৰকাৰক কয়, কাৰণ শিক্ষকক সমমৰ্যাদা দিব লাগে বুলি কয়। গতিকে এইটো এটা খুব ভাল এটা মতামত আগবঢ়াইছে সুপ্ৰিম কোৰ্টে। আৰু যিসকলে নিগেটিভ ধৰক কমেণ্ট কৰি আছে বিভিন্ন নিউজ পৰ্টেলত, কমেণ্ট ছেকশ্যনত, আচলতে ঠিক তেনেকুৱা নহয়। ইয়াতে দৰমহা বঢ়োৱাৰ কথাটো কোৱা নাই। যিসকলে অলৰেডি যাৰ যিটো পোষ্ট অনুযায়ী শিক্ষকসকলে দৰমহা পায়ে আছে, কিন্তু যিসকল শিক্ষক বঞ্চিত হৈছে সমকামৰ একে কামৰ বা একে ডিউটিৰ ফলত একে মৰ্যাদা পোৱা নাই, তেখেতসকলৰ বাবেহে উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিছে যে কোনো কণ্টেক্সুৱেল বুলি নহয়, সেই শিক্ষকসকলকো সমপৰ্যায়ৰ দৰমহা দিব লাগে চৰকাৰে। এইটো এটা উপদেশ দিছে। গতিকে নিউজ চেনেলসমূহত এনেকৈ প্ৰচাৰ হৈ আছে, এইটো চাব, শিক্ষকক কম দৰমহা দি, এইটো এটা বেলেগ নিউজ চেনেলত দিছে। তাৰপিছত ইয়াতে চাব, সহকাৰী অধ্যাপকৰ পদত কাম কৰি থকা শিক্ষকসকলৰ দৰমহাক লৈ উদ্বিগ্ন সুপ্ৰিম কোৰ্ট। গতিকে এইখিনিয়ে কথা, মই ভিডিঅ'টো সেইকাৰণে বনালোঁ, আৰু এইটো এটা খুব ভাল কথা। আচলতে শিক্ষকেই হয়, কিছুমান ক্ৰাইটেৰিয়া নিমিলে, কিন্তু যিহেতু নিমিলে তেখেতসকলক যিহেতু কণ্ট্ৰেকচুৱেল হওক বা যিকোনো ক্ষেত্ৰত হওক, সেই কণ্ট্ৰেকচুৱেলতো তেখেতসকলৰ ক্ৰাইটেৰিয়া মিলি আছে। গতিকে সেই ক্ৰাইটেৰিয়াত তেখেতসকলক ডিউটি পাঠদান কৰোৱাই আছে তেখেতসকলৰ হতুৱাই। গতিকে পাঠদান কৰাতো তেখেতসকলে ৰেগুলাৰ শিক্ষকসকলৰ সমানেই ডিউটি কৰে। গতিকে তেখেতসকলে এইটো পাব লাগে, সেইটো কথাই কৈছে। আৰু আপোনালোকেও নিশ্চয় হয়তো এইটো মতামত আগবঢ়াব, কাৰণ সমকামৰ সমমৰ্যাদা সকলোৱে পাব লাগে।
আৰু ইয়াতে ভুল বুজিব নালাগে যে শিক্ষকসকলৰ দৰমহা কম হৈ আছে, সুপ্ৰিম কোৰ্টে বঢ়াই দিব দিছে শিক্ষকসকলৰ দৰমহা, তেতিয়াহে মানে বেছি সন্মান পাব, সেইটো বহুতে ভুল বুজি আছে, সেইটো নহয় আচলতে। মানে যিসকল বঞ্চিত হৈ আছে সেইসকলৰ কথাহে ইয়াতে কৈছে। আৰু যিসকলে ধৰক নিগেটিভ কমেণ্ট কৰিব পাৰে, ধৰক কোনোবাই বিজনেছ কৰি আছে, কোনোবাই বিভিন্ন বিষয়ত, কাৰণ তেখেতসকলৰো ভৱিষ্যত প্ৰজন্ম আছে, ল'ৰা ছোৱালী আছে, এটা সময়ত কোনোবা শিক্ষক হ'ব, কোনোবা কলেজত অধ্যাপক হ'ব। গতিকে ঠিক তেনেকুৱা ধৰণৰ কমেণ্টৰ পৰা আচলতে দূৰত থকাই ভাল। আৰু শিক্ষক সমাজক আমি সকলোৱে সন্মান কৰিব লাগে, সেইটো আমি সকলোৱে একেমুখে আমি সন্মতি প্ৰদান কৰোঁ। গতিকে মই জাষ্ট এই ইনফৰমেশ্যন দিয়াৰ কাৰণে এই ভিডিঅ'টো বনালোঁ, আৰু নিউজ চেনেলতো পালোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। গতিকে এইটো এটা খুব ভাল খবৰ বুলিয়ে মই ক'ব লাগিব। বিশেষকৈ যদিও ইয়াতে কলেজৰ অধ্যাপকৰ কথা কৈছে, যিসকল টিউটৰ হৈ আছে, যিসকল ছাৰ বাইদেউ বৰ্তমান টিউটৰ হিচাপে কৰ্মৰত বিভিন্ন বিদ্যালয়ত, তেখেতসকলৰো হয়তো দৰমহাৰ গাঁথনি হয়তো সাল সলনি হ'ব পাৰে, যদি গভমেণ্টৰ যদি সদিচ্ছা থাকে বা সুপ্ৰিম কোৰ্টৰ উপদেশ মানি তেওঁলোকে যদি কামটো হাতত লয়। গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিলে, আৰু যদি মই কিবা নক'বলগীয়া কথা কৈ পাইছোঁ, এক্সপ্লেনেশ্যনত কিবা ভুল হৈছে, আপোনালোকৰ মাজত বুলি এজন ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।